কাৰ্য নং 7 আছে মান নিৰ্ণয় কৰা আগৰ ভিডিঅ'ত 6 নম্বৰলৈকে আছে তোমালোকে তাৰ পৰা চাব পাৰিবা 7 ৰ 1 নম্বৰত আছে 5/6 প্লাছ -2/5 -2/15 ইয়াৰ আমি মান নিৰ্ণয় কৰিব লাগিব প্ৰথম আমি 6 5 আৰু 15 ৰ লসাগু লৈ লম প্ৰথম আমি 6 5 আৰু 15 ৰ লসাগু উলিয়াই লওঁ 6 5 আৰু আছে 15 3 ৰে হৰণ কৰিব পাৰিম 3 যাব দুবাৰ 5ত নেযায় 5 নামি আহিব আৰু 15ত যাব 3 5 বাৰ এতিয়া আকৌ 2 ৰে হৰণ কৰিব পাৰিম 1 যাব 1 বাৰ 5ত নেযায় 5 নামি আহিব 5 নেযায় নামি আহিব এতিয়া আকৌ 5 ৰে হৰণ কৰিব পাৰিম 5 যাব 1 1 এতিয়া 2 * 3 কৰিলে পাওঁ আমি 6 6 * 5 কৰিলে পাওঁ আমি 30 এতিয়া এই 6 5 আৰু 15 ৰ লসাগু পালো আমি 30 তে 6 30 ত কেইবাৰ যাব 5 বাৰ যাব 5 * এই 5 টো আমি লিখিম এই প্লাস এই 5 30 ত কেইবাৰ যাব 6 বাৰ যাব 6 * এই -2 আকৌ এই মাইনাস চিহ্নটো দিম আমি এই 15 30 ত কেইবাৰ যাব দুবাৰ যাব ইনটু ইয়াত আছে -2 আমি পূৰণ কৰি দিম 5 ৰ লগত 5 পূৰণ কৰিলে পাম আমি 25 এই প্লাসে মাইনাসে হ'ব -6 ৰ লগত 2 পূৰণ কৰিলে পাম আমি 12 এই মাইনাস মাইনাসে হ'ব প্লাস 2 ৰ লগত 2 পূৰণ কৰিলে পাম আমি 4 30 তে 25 ৰ পৰা যদি আমি 12 মাইনাস কৰি দিও কিমান পাম 13 পাম প্লাস ইয়াত আছে 4 30 আৰু 13 ৰ লগত যদি আমি 4 প্লাস কৰি দিও পাম আমি 17 মানে 7 ৰ 1 নম্বৰ आंसर হ'ব 17/30 বা 30/17 7 ৰ 1 নম্বৰত পালো 17/30 এটা আমি লিখি দিম equal to 17/30 এটো হল 7 ৰ 1 নম্বৰ आंसर এটা আমি 2 নম্বৰটো কৰি চাম 7 ৰ 2 নম্বৰত আছে -7/4 + 0 + -9/5 -19/10 + 11/4 এতিয়া এই সংখ্যাটোৰ লগত যদি আমি 0 প্লাস কৰি দিও এই সংখ্যাটোৱে পাম আৰু ইয়াৰো হৰ 4 আছে ইয়াৰো হৰ 4 আছে এই দুটা আমি একেলগে লিখিব পাৰিম -7/4 ইয়াৰ আগত প্লাস আছে তো আমি এটো প্লাস দিলু 11/4 প্লাস তো কি হ'ব -9/5 -19/10 প্ৰথম আমি এই 4 আৰু 4 ৰ লসাগু লম তাৰ পিছত এই 5 আৰু 10 ৰ লসাগু লম তে 4 আৰু 4 ৰ লসাগু 4 এ হ'ব তে 4 4ত কেইবাৰ যাব এবাৰ যাব 1 * -7 এই প্লাস চিহ্নটো দিম আমি প্লাস আকৌ এই 4 4ত কেইবাৰ যাব এবাৰ যাব 1 টো লিখিলো ইনটু এটা আছে 11 প্লাস তে 5 আৰু 10 ৰ লসাগু 10 এ হ'ব তোমালোকে উলিয়াই চাবা 5 আৰু 10 ৰ লসাগু হ'ব 10 এনেকুৱা 5 আৰু 10 আমি যদি 5 এৰে হৰণ কৰো দুবাৰ যাব এখিনি পূৰণ কৰি দিলে 2 * 5 কৰিলে পাম আমি 10 মানে 5 আৰু 10 ৰ লসাগু ললো আমি 10 10 পালো এতিয়া এই 5 10ত কেইবাৰ যাব দুবাৰ যাব 2 * -9 ইয়াত মাইনাস আছে মাইনাস চিহ্নটো দিলা তাৰপিছত 8 10 10ত কেইবাৰ যাব এবাৰ যাব ইনটু কি আমাৰ কিমান আছে 19 তলত আছে 4
তে 1 আগত কোনো চিন নাই মানে প্লাস আছে প্লাসে মাইনাসে হ'ব মাইনাস 1 লগত 7 পূৰণ কৰিলে পাম আমি 7 ইয়াত আছে প্লাস 1 লগত 11 পূৰণ কৰিলে আমি 11 এ পাম প্লাস 10 তে 2 আগত প্লাস আছে প্লাসে মাইনাসে হ'ব মাইনাস 2 লগত আমি 9 পূৰণ কৰিলে পাম 18 আৰু এই প্লাসে মাইনাসে মাইনাস 1 লগত 19 পূৰণ কৰিলে আমি 19 এ পাম তে আমি ইয়াত ব্ৰেকেট এটা দিব পাৰি 4 11 এৰ পৰা 7 মাইনাস কৰিলে আমি 4 এ পাম প্লাস 10 তে দুটা সংখ্যাৰ আগত মাইনাস আছে এটা আমি এই সংখ্যা দুটা যোগ কৰি আগফালে মাইনাস চিন দি দিম আছে মাইনাস 18 আৰু আছে মাইনাস 19 8 plus 9 কৰিলে পাম আমি 17 or 7 উকলিব 1 1 plus 1 2 1 এক কিমান হ'ব 3 দুটা আগত মাইনাস আছে আমি আগফালে মাইনাস দি দিম মাইনাস 37 ব্ৰেকেট এটা দি দিলো এতিয়া আমি এই মাইনাস এটা পূৰণ হৈ আছে এই ব্ৰেকেট উঠাই দিম 4/4 ए प्लस ए माइनस होब माइनस 37/10 ते 4 और 10 लसागु लले पाम आमी 20 4 और 10 लसागु 2 रखन किले दुबार जाबो 2 जाबो 5 बार 2 * 2 किले पाम 4 4 * 5 किले पाम 20 ताने 4 और 10 लसागु आमी 20 पाम 20 ए 420 के बार जाबो 5 बार जाबो ते 5 into यात আছে 4 माइनस ए 10 20 के बार जाबो दो बार जाबो 2 into यात আছে 37 24 লগত 5 পূৰণ কৰিলে পাম আমি 20 তে 2 লগত 37 পূৰণ কৰিলে 37 27 के लिए पाम 14 14 और 4 को लिबो 1 2 into 3 6 7 74 minus 74 तेस बार डांगर संख्यार আগত प्लस আছে सॉरी সৰু সংখ্যাৰ আগত প্লাস আছে ডাঙৰ সংখ্যাৰ আগত মাইনাস আছে আমি কি কৰিম ডাঙৰ সংখ্যাৰ পৰা সৰু সংখ্যা বিয়োগ কৰি দিম যেটো ডাঙৰ সংখ্যাৰ আগত মাইনাস আছে তেতে আগফালে আমি মাইনাস চিহ্ন দি দিম 74 পৰা আমি 20 মাইনাস কৰিম পাম আমি 4 হ'ব 5 54 আর আগফালে কি হবো মাইনাস তলত থাকিল 20 ইয়াত হবো মানে 74 পৰা আমি 20 মাইনাস কৰি দিলু ডাঙৰ সংখ্যা আগত মাইনাস আছে আগফালে মাইনাস চিন দিলু ইমান পাম মাইনাস 54 ইয়াক আমি 2 ৰে হৰণ কৰিব পাৰি 2 যাব কিমান 10 এত 2 যাব 2 আৰু হবো 7 তাৰমানে ইয়াত পালো আমি minus 27/10 7 और 2 नंबर पालो आमी minus 27/10 7 और 2 नंबर पालो minus 27/10 एटा आमी लिखि दिम 2 नंबर पालो minus 27/10 মই এটো কৰি দেখুৱাই দিছো তোমালোকে তাৰ পৰা চাই লবা কাৰ্যনং 8 আছে তলত দিয়া বোৰৰ পূৰণফল নিৰ্ণয় কৰা আৰু পূৰণফলৰ গুণাত্মক বিপৰীত সংখ্যা লিখা এক নম্বৰত আছে 2/5 * 4/9 ইয়াক আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব পূৰণফলটো ইয়াত লিখিব লাগিব আৰু এই পূৰণফলৰ গুণাত্মক বিপৰীতটো আমি ইয়াত লিখিব লাগিব 2 নম্বৰতে কে এটা ইয়াক আমি পূৰণ কৰি দিম হৰ হৰ পূৰণ কৰি দিম আৰু লব লব পূৰণ কৰি দিম 2 into 4 কৰিলে পাম আমি 8 5 into 9 কৰিলে পাম আমি 45 গুণাত্মক বিপৰীত লিখিব লাগে গুণাত্মক বিপৰীত মানে উল্টা হৰটো গৈ লব হ'ব আৰু লবটো হৰ হ'ব মানে ইয়াৰ 45 টো ওপৰত গুছি যাব আৰু এইটো তলত নামি আহিব তো 45
বাই 8 এটোৱে হল গুণাত্মক বিপৰীত এতিয়া 2 নম্বৰত আছে -3/8 ইনটু -7/3 ইয়াৰ আমি হৰ পূৰণ কৰি দিম আৰু লব পূৰণ কৰি দিম তে হৰ পূৰণ কৰি দিলে চোৱা আৰু লব পূৰণ কৰি দিলে কি হয় লবত কি আছে 3 আগত মাইনাস আছে 7 ৰ আগত মাইনাস আছে আমি আগত পাইছো যে মাইনাস ইনটু মাইনাস কৰিলে পাও আমি প্লাস এই মাইনাস ইনটু মাইনাস কৰিলে পাও আমি প্লাস প্লাসটো নিলিখো 3 লগত আমি যদি 7 পূৰণ কৰি দিও পাও আমি 21 আৰু 8 ৰ লগত যদি আমি 3 পূৰণ কৰি দিও পাও আমি 24 ইয়াৰ গুণাত্মক বিপৰীত কি হ'ব উলটা হ'ব 24 টো ওপৰত যাব আৰু 21 টো তলত নামি আহিব 24/21 এটো হল পূৰণফল আৰু এটো হল গুণাত্মক বিপৰীত কাৰ্যনং 9 ত আছে তলত দিয়া অংকবোৰত প্ৰয়োগ কৰা বিধিবোৰ নাম লিখা ইয়াত তলত কিছুমান অংক দিয়া আছে আৰু তাত কোনটোত কি বিধি প্ৰয়োগ হৈছে এটো আমাৰ লিখিব লাগে এক নম্বৰত আমাৰ কৈ থোৱা আছে চাও -4 ইনটু 7/9 ইকুৱেল টু আছে 7/9 ইনটু -4 ইয়াত আমি চাও -4 টো আগত আছে ইয়াত -4 টো পিছত আছে তাৰমানে সংখ্যা একে আছে খালি ক্ৰমবোৰ হালসলনি কৰি লিখিছে একাৰণে লিখিছে এটো পূৰণৰ ক্ৰম বিনিময় বিধি এটা 2 নম্বৰটো আমাৰ কি আছে 1/2 ব্ৰেকেট ইনটু 3/4 ইনটু -5/12 এফালে আছে এই -1/2 ইয়াতো 1/2 আছে ইনটু 3/4 আছে ইনটু -5/12 এটো হ'ব পূৰণ সাপেক্ষে সহযোগ বিধি এটো হ'ব পূৰণ সাপেক্ষে সহযোগ বিধি পূৰণ সাপেক্ষে সহযোগ বিধি আৰু 3 নম্বৰত আছে 1/2 ব্ৰেকেটত আছে 3/4 প্লাস -5/12 আকৌ ইফালে আছে ইকুৱেল টু 1/2 ইনটু 3/4 প্লাস 1/2 ইনটু ব্ৰেকেট মানে পূৰণ -5/12 এটো হ'ব গুণাত্মক বিপৰীত সৰি এটো হ'ব যোগ সাপেক্ষে সহযোগ বিধি এটো হ'ব যোগ সাপেক্ষে সহযোগ বিধি যোগ সাপেক্ষে এটো পূৰণ আছে যোগ সাপেক্ষে পূৰণৰ বিতৰণ বিধি 2 নম্বৰটো পালো আমি পূৰণ সাপেক্ষে সহযোগ বিধি আৰু 3 নম্বৰটো পালো যোগ সাপেক্ষে পূৰণৰ বিতৰণ বিধি কাৰ্যনং 10 ত আছে তলত দিয়াবোৰৰ সমাধান কৰি খালি বাকচত উত্তৰ লিখা এইখিনি আমি সমাধান কৰিব লাগিব আৰু খালি বাকচ আছে ইয়াৰ উত্তৰ কি হয় ইয়াত লিখিব লাগিব তাৰ 1 নম্বৰত আছে 10 of 3/4 ৰ লগত কি যোগ কৰিলে 26/33 হ'ব প্ৰথম আমি কি কৰিম এটো এটা মিশ্ৰ ভগ্নাংশ এই মিশ্ৰ ভগ্নাংশক আমি প্ৰথম অপ্ৰকৃত ভগ্নাংশত লৈ লম অপ্ৰকৃত ভগ্নাংশত লোৱাৰ পিছত এইটোৰ পৰা আমি এই ভগ্নাংশটো আমি কি কৰিম মাইনাস কৰি দিম এটোৰ পৰা ইয়াক মাইনাস কৰি দিম দে কেনেকৈ কৰিম চাও 10 ৰ 1 নম্বৰত আছিল আমাৰ 26/33 আমি মাইনাস কৰিব লাগিব 10 of 3/4 এই মিশ্র ভগ্নাংশটো আমি প্রথম অপ্রকৃত ভগ্নাংশত লৈ লম 26/33 মাইনাস অপ্রকৃত ভগ্নাংশত কেনেকৈ লয় 4 টো আমি ঠিকে লিখিম তাৰপিছত এই 4 ৰ লগত 10 পূৰণ কৰিলে পাম আমি 40 আকৌ 40 ৰ লগত 3 প্লাস কৰিলে পাম আমি 43 এতিয়া এই 4 আৰু 33 লসাগু ল'ব লাগিব 4
আৰু আছে 33 দুবাৰ যাব তো নাযায় তিনিবাৰ যাব এইখিনি আমি পূৰণ কৰি দিম 2 * 2 কৰিলে পাম 4 4 * 3 কৰিলে পাম 12 12 ৰ লগত যদি আমি 11 পূৰণ কৰি দিও পাম আমি 132 এ লসাগু হ'ব 132 132 এটা 33 132 ত কেইবাৰ যাব 4 বাৰ যাব 4 * 26 minus 4 132 ত কেইবাৰ যাব 33 বাৰ যাব into কিমান আছে 43 132 এটা 4 ৰ লগত যদি আমি 26 পূৰণ কৰি দিও কিমান পাম 4 ৰ লগত 26 পূৰণ কৰিলে পাম আমি 104 তোমালোক পূৰণটো কাখত কৰি লবা মই কৰিছো minus 33 লগত যদি আমি 33 লগত যদি আমি 43 পূৰণ কৰি দিও পাম আমি 1419 132 এতিয়া ডাঙৰ সংখ্যা আগত আছে প্লাস সৰু সংখ্যাৰ আগত আছে প্লাস আৰু ডাঙৰ সংখ্যাৰ আগত আছে মাইনাস গতি এটো পৰা এটো মাইনাস কৰিলে পাম মাইনাসে পাম এতিয়া 1419 ৰ পৰা তাহলে 104 ৰ পৰা যদি আমি 1419 মাইনাস কৰি দিও পাম আমি 135 এটো হল 10 ৰ 1 নম্বৰৰ এনসার 10 ৰ 1 নম্বৰত পালো -1315 by 132 -1315 by 132 এটো হল 10 ৰ 1 নম্বৰৰ এনসার 10 ৰ 2 নম্বৰত আছে 1/2 + 1/3 + 1/5 ৰ লগত কি যোগ কৰিলে 3 হ'ব আমি কি কৰিম প্ৰথম ইয়াক যোগ কৰিম ইয়াৰ যোগফলটো এই 3 ৰ পৰা মাইনাস কৰি দিম মাইনাস কৰিলে যিমান পাও হেখিনি আমি ইয়াত লিখি দিম 2 নম্বৰত আছিল আমাৰ 3 - 1/2 plus 1/3 plus আসলে 1/5 3 আমি এটা লসাগু লৈ লম 2 3 আৰু 5 ৰ লসাগু হ'ব 30 তে 2 এই 30 ত কেইবাৰ যাব 15 বাৰ যাব এই 15 ৰ লগত যদি 1 পূৰণ কৰি দিও কিমান পাম 15 এ পাম এই প্লাস চিহ্নটো লিখিলো 3 30 ত কেইবাৰ যাব 10 বাৰ যাব এই 10 ৰ লগত যদি 1 পূৰণ কৰি দিও আমি 10 এ পাম প্লাস এই 5 30 ত কেইবাৰ যাব 6 বাৰ যাব 6 ৰ লগত 1 পূৰণ কৰিলে আমি 6 এ পাম 30 তে 15 plus 10 কৰিলে পাম আমি 25 25 ৰ লগত 6 প্লাস কৰিলে পাম আমি 31 তে আমি ইয়াৰ লসাগু লব পাৰি তে 3 তলত কোনো সংখ্যা নাই মানে 1 আছে এই 1 আছে 1 আৰু 30 লসাগু কিমান হ'ব 30 হ'ব 1 আৰু 30 লসাগু 30 হ'ব এই 1 30 ত কেইবাৰ যাব 30 বাৰ যাব 30 into ইয়াত আছে 3 minus এই 30 30 ত কেইবাৰ যাব 1 into ইয়াত আছে 31 30 3 লগত 3 পূৰণ কৰিলে পাম আমি 9 আৰু 0 আছে 0 বহুৱাই দিলো minus 31 ৰ লগত যদি আমি 1 পূৰণ কৰি দিও পাম আমি 31 এতিয়া তলত 30 90 পৰা আমি 31 মাইনাস কৰিম 90 minus 31 ইয়াৰ পৰা 1 ললে হ'ব 10 10 ৰ পৰা 1 গলে 9 ইয়াত থাকিল 8 8 ৰ পৰা 3 গলে হ'ব 5 এত পালো আমি 59 10 ৰ 2 নম্বৰটো পালো আমি 59 এতিয়া লিখি দিম 10 ৰ 2 নম্বৰটো পালো আমি 59/30
আমি কেনেকৈ পালোঁ কৰি দেখুৱাই দিছোঁ তাৰমানে এই 3 পৰা ইয়াৰ যোগফলটো মাইনাছ কৰি দিছোঁ তেতিয়া পালোঁ আমি 59/30 এতিয়া 3 নম্বৰটো আছে 23/9 পৰা কি বিয়োগ কৰিলে 1/6 হ'ব এবাৰ আমি কি কৰিম এই 23/9 পৰা 1/6 টো মাইনাছ কৰি দিম 10ৰ 3 নম্বৰটো আছে 23/9 minus 1/6 মানে 23/9 পৰা আমি 1/6 মাইনাছ কৰি দিম এতিয়া মাইনাছ কৰিবলৈ হলে আমাৰ লসাগু ল'ব লাগিব 9 আৰু 6 ৰ লসাগু ল'ব লাগিব 9 6 3 দি হৰণ কৰিব পাৰিম 3 যাব কিমান 3 আৰু যাব 2 এতিয়া 3 * 3 কিলে হ'ব 9 9 ৰ লগত 2 পূৰণ কৰিলে পাম আমি 18 9 আৰু 6 ৰ লসাগু পালোঁ আমি 18 এতিয়া 9 18 ত কেইবাৰ যাব দুবাৰ যাব 2 * ইয়াত আছে 23 minus 6 18 ত কেইবাৰ যাব তিনিবাৰ যাব 3 * ইয়াত আছে 1 18 তে 23 ৰ লগত যদি আমি 2 পূৰণ কৰি দিওঁ 2 * 3 কৰিলে পাম আমি 6 2 * 2 কৰিলে পাম আমি 4 46 minus 3 লগত 1 পূৰণ কৰিলে পাম আমি 3 18 তে 46 ৰ পৰা 3 মাইনাছ কৰি দিম 46 6 ৰ পৰা 3 মাইনাছ কৰিলে 3 ইফালে আছে 4 পাম আমি 43 10ৰ 3 নম্বৰটো পালোঁ 43/18 10ৰ 3 নম্বৰত পালোঁ আমি 43/18 43/18 এইটো হ'ল 3 নম্বৰ এনসাৰ এতিয়া আমি 4 নম্বৰটো চাম 4 নম্বৰত কি কৈছে 3/4 minus 2/3 পৰা কি বিয়োগ কৰিলে আমি -1/6 পাম তাৰমানে 3/4 minus 2/3 পৰা কি বিয়োগ কৰিলে -1/6 হ'ব 4 নম্বৰটো আছে 3/4 minus 2/3 পৰা কি বিয়োগ কৰিলে -1/6 হ'ব আমি এইটোৰ পৰা এইটো বিয়োগ কৰি দিম 4 নম্বৰটো আছিল আমাৰ 3/4 minus 2/3 এইটোৰ পৰা আমি -1/6 টো মাইনাছ কৰিব লাগে -1/6 টো আমি মাইনাছ কৰিব লাগিব এই মাইনাছটো কিন্তু লিখিব লাগিব এই মাইনাছটো ক'ৰ পৰা আহিলে যে আমি এই দুটা সংখ্যাৰ পৰা এই সংখ্যাটো মাইনাছ কৰি দিছোঁ সেইকাৰণে আমি লিখিলোঁ 3/4 minus 2/3 মাইনাছ এই সংখ্যাটো আমি লিখি দিছোঁ এতিয়া 3/4 minus 2/3 ব্ৰেকেট মানে পূৰণ হৈ আছে মাইনাছে মাইনাছে হ'ব +1/6 এতিয়া 4 3 আৰু 6 ৰ লসাগু ল'ম 4 3 আৰু 6 ৰ লসাগু কিমান পাম আমি 12 পাম 4 3 আৰু 6 ৰ লসাগু পাম আমি 12 এতিয়া এই 4 12 ত কেইবাৰ যাব তিনিবাৰ যাব 3 * ইয়াত আছে 3 minus 3 12 ত কেইবাৰ যাব চাৰিবাৰ যাব 4 * ইয়াত আছে 2 plus 6 12 ত কেইবাৰ যাব দুবাৰ যাব 2 * 1 12 3 * 3 কৰিলে পাম আমি 9 minus 2 * 4 কৰিলে পাম 8 plus 2 ইয়াত পালোঁ আমি 9 minus 8 প্লাছ আছে 2 9 ৰ পৰা যদি আমি 8 মাইনাছ কৰি দিওঁ 1 পাম +1 পাম প্লাছ ইয়াত আছে 2 ডিভাইড আছে 12 2 লগত 1 প্লাছ কৰিলে পাম আমি 3 এতিয়া 3 1 * 3 3 4 * 12 তো পালোঁ আমি 1/4 10ৰ 4 নম্বৰ পালোঁ 1/4 আমি এতিয়া লিখি দিম 1/4 10ৰ
4 নম্বৰত এইটো সংখ্যাৰ পৰা এই -1/6 টো মাইনাস কৰি আমি পালো 1/4 5 নম্বৰত আছে 1/6 ক কিহেৰে পূৰণ কৰিলে -23/9 হ'ব আমি কি কৰিম এই -23/9 ক এই 1/6 এৰে হৰণ কৰি দিম 10 ৰ 5 নম্বৰত আমাৰ সংখ্যা দুটা আছিলে -23/9 আৰু এটা আছিলে 1/6 এটোক আমি ইয়াৰে হৰণ কৰি দিম কেনেকৈ কৰিম চোৱা প্ৰথমে আমি লিখিলো -23/9 হৰণ আমি লিখিম 1/6 এনেকুৱা ধৰণৰ হৰণ আমি আগত কৈছো 9 -23 লিখিলো এই হৰণটো আমি কি কৰি দিম পূৰণ কৰি দিম হৰণটো যেতিয়া পূৰণ কৰি দিম হৰণৰ পিছৰ সংখ্যাটো কি হ'ব উলটা হ'ব মানে এই তলৰটো ওপৰত যাব আৰু এই ওপৰটো তলত নামি আহিব তে 6 টো ওপৰত গুচি যাব 1 তলত নামি আহিব 1 টো নিলিখিলেও হয় তথাপি মই লিখি দিছো এতিয়া আমি এটো কটাকটি কৰিব পাৰিম 3 যাব কিমান 3 যাব কিমান 2 তে তলত থাকিল 1 * 3 কৰিলে পাম আমি 3 আৰু ইয়াত আছে 23 লগত আমি 2 পূৰণ কৰিব লাগিব কিমান পাম 6 4 46 ইয়াৰ আগত প্লাস আছে ইয়াৰ আগত মাইনাস আছে প্লাসে মাইনাসে -23 লগত আমি 2 পূৰণ কৰিলে পাম 46 10 ৰ 5 নম্বৰত পালো -46/3 5 নম্বৰ এনসাৰটো পালো আমি -46/3 তো एक्चुअली 6 নম্বৰ হ'ব লাগিছিলে 7 নম্বৰ হৈ আছে তলৰ সংখ্যা ৰেখাডালত থকা p q আৰু r বিন্দুৱে দেখুৱা সংখ্যাবোৰ লিখা ইয়াত এটা সংখ্যা ৰেখা বনাইছে সংখ্যা ৰেখা মানে ইয়াত 0 পৰা সোঁফালৰ সংখ্যাখিনি হয় ধনাত্মক আৰু 0 পৰা বাওঁফালৰ সংখ্যাখিনি হয় ঋণাত্মক ইয়াত 0 1 2 3 4 5 6 -1 -2 -3 -4 -5 -6 লৈকে আছে এতিয়া p কি বুজাইছে p ৰ মান কিমান আছে -4 q মান কিমান আছে -1 আৰু r মান আছে +3 তো এটা আমি এনেকৈ লিখি দিব পাৰিম p = আছে -4 q ৰ মান আছে তো -1 = আছে -1 আৰু r ৰ মান আছে 3 মানে +3 এটো হল 6 নম্বৰৰ এনসাৰ কাৰ্য নং 11ত আছে এডাল সংখ্যা ৰেখা আঁকি তলত দিয়া ভগ্নাংশ দুটা সংখ্যা ৰেখা চিনাক্ত কৰি দেখুৱা প্ৰথম আমি এডাল সংখ্যা ৰেখা আঁকিব লাগিব আৰু তাৰ পিছত এই 1 নম্বৰত আছে 8/5 সংখ্যা ৰেখাডালৰ কোড বহিব আৰু 2 নম্বৰত আছে -6/7 সংখ্যা ৰেখাডালৰ কোড বহিব প্ৰথম আমি সংখ্যা ৰেখাডাল আঁকি লওঁ প্ৰথম আমি সংখ্যা ৰেখাডাল আঁকি ললো ইয়াত মাজত দিম আমি 0 তোমালোকে এটা বস্তু মনত ৰাখিবা সংখ্যা ৰেখাডাল আমি আঁকি ললো তাৰ পিছত এই 0 ৰ পৰা সোঁফালৰ সংখ্যাখিনি হয় ধনাত্মক আৰু বাওঁফালৰ সংখ্যাখিনি হয় ঋণাত্মক তো আমি দিম ইয়াত লিখিলো প্ৰথম 1 2 3 4 5 6 আমি 7 লৈকে লৈছো আৰু এফালে হ'ব ঋণাত্মক এফালে হ'ব -1 -2 -3 -4 -5 -6 -7 লৈকে লৈছো এতিয়া 1 নম্বৰত আছে ধনাত্মক তাৰমানে 0 পৰা সোঁফালৰখিনি হ'ব এই 1 নম্বৰত আৰু 2 নম্বৰটো হ'ব এই 0 পৰা বাওঁফালে ইয়াৰ হৰ কি আছে 5 আছে ইয়াৰ প্ৰতিটো তলত আমি এবাৰ হৰ লিখি দিম হৰ 5 1/5 2/5
3/5 4/5 5/5 মানে 1 তাৰপিছত 6/5 এটো 7 হ'ব লাগিছিলে 7 হ'ল 7/5 এটা শূন্যৰ পৰা বাওঁফালেখিনি ঋণাত্মক এটো 2 নম্বৰত আছে ঋণাত্মকটো এটা শূন্যৰ পৰা বাওঁফালত বহিব এটা ইয়াৰ হৰ কি আছে 7 আছে ইয়াৰ প্ৰতিটোক আমি 7 এৰে হৰণ কৰি দিম -1/7 -2/7 -3/7 -4/7 -5/7 -6/7 -7/7 মানে হল 1 তাহলে 7 ক 7 এৰে হৰণ কৰিলে কি হ'ব 1 হ'ব -1 এটা আমাৰ দিছে 8/5 8/5 টো আমি ক'ত পাম 7 লৈকে লৈছো এটা আৰু এক ঘৰ ল'ব লাগিব এফালে আৰু এক ঘৰ লৈ এফালে আৰু এক ঘৰ লৈ দিম এই হ'ব -8/7 এফালে ল 8/5 মানে এফালেখিনি ধনাত্মক আৰু এফালেখিনি ঋণাত্মক এতিয়া এই 8/5 টা আমি ক'ত পালো ইয়াত পালো এটো আমাৰ দেখাব দিছে আৰু -6/7 টো ক'ত পালো ইয়াত পালো আমি এফালে আৰু দুই এক ঘৰ বহাই লিখিব পাৰিম কিন্তু নিলিখিলেও হ'ব এতিয়া তোমালোকে খালি এটা বস্তু মনত ৰাখিবা শূন্যৰ পৰা সোঁফালৰ সংখ্যাখিনি হ'ব ধনাত্মক আৰু শূন্যৰ পৰা বাওঁফালৰ সংখ্যাখিনি হ'ব ঋণাত্মক যেতিয়া ধনাত্মক আছে এই ধনাত্মকটো শূন্যৰ পৰা সোঁফালে যাব আৰু ঋণাত্মক সংখ্যা কি হ'ব শূন্যৰ পৰা বাওঁফালে আহিব এটো হ'ল কাৰ্য 11 ৰ এনসাৰ কাৰ্য নং 12 ত কৈছে -7 আৰু +7 ৰ মাজত থকা পাঁচটা পইমীয় সংখ্যা লিখা এই 7 ৰ আগত কোনো চিন নাই মানে প্লাস আছে প্ৰথম আমি সংখ্যা ৰেখাডাল বনাই লওঁ এনেকুৱা সংখ্যা ৰেখাডাল আমি বনাই ললো শূন্য দিলো তোমালোকে জানাই শূন্যৰ পৰা সোঁফালৰ সংখ্যাখিনি হয় ধনাত্মক যেটো 7 লৈকে গৈছে আমি মিনিমাম 7 লৈকে ল'ব লাগিব 1 2 3 4 5 6 7 এফালে হ'ব -1 -2 -3 -4 -5 -6 -7 আমি আৰু ল'ব পাৰি কিন্তু আমাৰ কি কৈছে 7 আৰু -7 এটো হ'ল 7 আৰু এটো হ'ল -7 ইয়াৰ মাজত যিকোনো পাঁচটা পইমীয় সংখ্যা আমাৰ লিখিব দিছে এটা আমি ইয়াৰ পৰা যিকোনো পাঁচটা লিখিলেই হ'ল আমি ইয়াৰ ফালৰ পৰা লিখিব পাৰিম যে -6 এটা হ'ব তাৰপিছত -5 এটা হ'ব -4 এটা হ'ব -3 এটা হ'ব -2 এটা হ'ব -1 টো হ'ব এবাৰ তোমালোকে এনেকৈ লিখিব পাৰা 1 2 3 4 5 6 7 মুঠতে এই মনত ৰাখিবা এই -7 ৰ পৰা এই +7 ইয়াৰ ভিতৰৰ যিকোনো পাঁচটা লিখিলেই হ'ল খালি -7 টো নিলিখিবা আৰু এই +7 টো নিলিখি ইয়াৰ মাজৰ যিকোনো পাঁচটা লিখিলে হৈ যাব কাৰ্য নং 13 ত আছে 1/4 আৰু 3/4 ৰ মাজত দুটা পইমীয় সংখ্যা লিখা আমি যদি সংখ্যা ৰেখাডাল আঁকি লওঁ তাৰ মাজত কিন্তু এই 1/4 আৰু 3/4 ৰ মাজত এডালহে পইমীয় সংখ্যা পাম কিন্তু এটো এই সংখ্যা ৰেখাত বহাই কৰিলে নহব এটো বেলেগ এটা নিয়মত কৰিব লাগিব প্ৰথম আমি চাব লাগিব যে পইমীয় সংখ্যা কেইটা লিখিব দিছে দুটা প্ৰথম আমি এই 2 ৰ লগত 1 এটা প্লাস কৰি দিম কিমান হ'ব 3 হ'ব এই 3 দি এবাৰ ইয়াৰ হৰ আৰু লবৰ লগত পূৰণ কৰি দিম এই 3 দি এই হৰ আৰু লবৰ লগত পূৰণ কৰি দিম কেনেকৈ কৰিম চোৱা 1/4 ইনটু ইয়াতো ইনটু দিলো আমাৰ পইমীয় সংখ্যা দুটা লিখিব দিছে 2 ৰ লগত 1 প্লাস কৰি 3 হ'ল এই 3 দি ইয়াতো পূৰণ কৰি দিম ইয়াতো পূৰণ কৰি দিম তেতিয়া আমি 3 * 4 কৰিলে পাম 12 আৰু 1 ৰ লগত 3 পূৰণ কৰিলে পাম আমি 3 তাৰ পিছতো আছে 3/4 আমি 2 ৰ লগত 1 প্লাস কৰি পাইছিলো 3 ইয়াতো আমি 3 দি পূৰণ কৰি দিম পালো আমি
ওপৰত হ'ল 9 তলত হ'ল 12 এছৰ হৰ আমাৰ একে আছে এতিয়া 83 আৰু 9 ৰ মাজত যিকোনো দুটা সংখ্যা আমি লিখি দিলে হৈ যাব 3 আৰু 9 ৰ মাজত এতিয়া আমি যদি সংখ্যা ৰেখা বনাও তাৰমানে 3 পিছত হ'ব 4 4 ৰ পিছত 5 5 ৰ পিছত 6 6 ৰ পিছত 7 7 ৰ পিছত 8 8 ৰ পিছত 9 ইয়াৰ হৰ কি আছে 12 আছে গতিকে গোটেইকেইটাক আমি 12 এৰে হৰণ কৰি দিম এটো হ'ব 4/12 এটা হ'ব তাৰপিছত 5/12 এটা হ'ব 6/12 এটা হ'ব 7/12 এটা হ'ব 8/12 এটা হ'ব তো 9/12 টো নিলিখিবা আৰু 3/12 টো নিলিখিবা ইয়াৰ মাজত যিকোনো দুটা লিখিলে হ'ল 4/12 5/12 6/12 আৰু 7/12 ইয়াৰ ভিতৰত যিকোনো দুটা লিখিলে হ'ল আমাৰ দুটা পৰিমেয় সংখ্যা লিখিব দিছে তো আমি লিখি দিও 4/12 আৰু এটা লিখি দিও আমি 5/12 4/12 এটা লিখিলো আৰু 5/12 এটা লিখিলো কাৰ্য নং 14 দিছে 3/7 আৰু 5/7 ৰ মাজত থকা চাৰিটা পৰিমেয় সংখ্যা লিখা তেতিয়া 3/7 আৰু 5/7 ৰ মাজত 3/7 3 পিছত আছে 4 4 ৰ পিছত 5 তাৰমানে মাজত এটা পৰিমেয় সংখ্যা আছে আমি 13 নম্বৰ নিচিনা কৰিম প্ৰথম আমি লিখি লও 3/7 পৰিমেয় সংখ্যা আমাৰ কেইটা লিখিব দিছে চাৰিটা এতিয়া 4 ৰ লগত আমি 1 প্লাস কৰি দিম 4 ৰ লগত 1 প্লাস কৰিলে পাম আমি 5 এতিয়া হৰৰ লগত 5 পূৰণ কৰি দিম ইনটু 5 ইনটু 5 7 ইনটু 5 কৰিলে পাম আমি 35 আৰু 3 ইনটু 5 কৰিলে পাম আমি 15 আৰু এটা আছে আমাৰ 5/7 4 plus 1 কৰি পাইছো আমি 5 এটা ইয়াৰ হৰ আৰু লগত 5 পূৰণ কৰি দিম 5 into 5 কিমান হ'ব 35 আৰু হ'ল 25 এতিয়া চোৱা হৰ একে হৈ গ'ল হৰ কিন্তু একে হ'ব লাগিব এতিয়া এই 15 ৰ পৰা 25 ৰ ভিতৰত যি কেইটা সংখ্যা আছে তাৰ ভিতৰত যিকোনো চাৰিটা লিখিলে হ'ল ইয়াত হৰ আছে 35 15 ৰ পিছত কিমান হ'ব 16/35 17/35 18/35 19/35 20/35 21/35 আমাৰ যিকোনো চাৰিটাহে লিখিব দিছে 1 2 3 4 5 6 তাৰমানে এই 15 ৰ পৰা 25 ৰ ভিতৰত যিখিনি হ'ব তাৰমানে 16 ৰ পৰা আৰম্ভ কৰি 24 লৈকে যিকেইটা থাকিব তাৰ পৰা যিকোনো এটা লিখিলে যিকোনো চাৰিটা লিখিলে হ'ব খালি মনত ৰাখিব হৰটো 35 লিখিব লাগিব তো আমি লিখিব পাৰিম 16/35 16/35 তাৰপিছত লিখিব পাৰিম 17/35 তাৰপিছত লিখিব পাৰিম আমি 18/35 তাৰপিছত লিখিম আমি 19/35 এপৰত যিকোনো চাৰিটা লিখিলে হ'ল এটো হ'ল কাৰ্য 14 ৰ এনসাৰ কাৰ্য নং 15 আছে যদি x = 1/2 আৰু y = 1/3 তেন্তে তলত দিয়া প্ৰশ্ন দুটা পৰীক্ষা কৰি চোৱা ইয়াত এই x ৰ মান দিয়া আছে 1/2 আৰু y মান দিয়া আছে 1/3 এটা এইখিনি হ'ল লেফট হ্যান্ড সাইড আৰু এইখিনি হ'ল ৰাইট হ্যান্ড সাইড এই লেফট হ্যান্ড সাইডত আমি x ৰ মান আৰু y মান বহাম আৰু এই ৰাইট হ্যান্ড সাইডত আমি x ৰ মান y মান বহাই আমাৰ পৰীক্ষা কৰিব লাগে লেফট হ্যান্ড সাইড লেফট হ্যান্ড সাইডত কি আছে x + y x + y x মান কি আছে 1/2 প্লাস y মান কি আছে 1/3
প্ৰথম আমি এই 2 আৰু 3 লসাগু ল'ম 2 আৰু 3 লসাগু হ'ব 6 তে 2 3 6ত কেইবাৰ যাব 3 বাৰ যাব এই 3 লগত 1 পূৰণ কৰিলে আমি 3 পাম 3 প্লাস এই 3 6ত কেইবাৰ যাব দুবাৰ যাব এই 2 লগত 1 পূৰণ কৰিলে আমি 2 পাম তে তলত আছে 6 আৰু ওপৰত হ'ল এই 3 লগত 2 প্লাস কৰিলে পাম আমি 5 তে আমি রাইট হ্যান্ড সাইডটো চাও রাইট হ্যান্ড সাইডত কি আছে আমাৰ y প্লাস x আছে তে y মান কিমান আছে 1/3 প্লাস x মান আছে 1/2 আমি ইয়াৰ লসাগু ল'ম 6 হ'ব 3 6ত কেইবাৰ যাব দুবাৰ যাব এই 2 লগত 1 পূৰণ কৰিলে আমি 2 পাম প্লাস এই 2 6ত কেইবাৰ যাব 3 বাৰ যাব এই 3 লগত 1 পূৰণ কৰিলে আমি 3 পাম 2 প্লাস 3 কৰিলে পাম আমি 5 আৰু তলত আছে 6 সো এটো পালো আমি 5/6 এটো পালো 5/6 তাৰমানে লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড যদি একে নহয় তেতিয়া আমি নট ইকুয়াল টু লিখিলো হয় কিন্তু আমাৰ একে ওলাইছে আমি লিখি দিম এতেকে x plus y equals to y plus x এটো আমাৰ পৰীক্ষা কৰিব দিছিলে এটো হ'ল 15 নম্বৰৰ आंसर কাৰ্য নং 16ত আছে যদি x = 1 y = 1/5 আৰু z = 1/3 তেন্তে দেখুৱা যে x bracket y plus z equals to xy plus xz এটো আমাৰ দেখুৱাব লাগে কি আছে x bracket y plus z equals to আছে xy plus xz আমি মানবোৰ বহাই যাম x মান কিমান আছে 1 y মান কিমান আছে 1/5 এই প্লাস চিনটো লিখিলো আৰু z ৰ মান আছে 1/3 equals to x মান কি আছে 1 এটো পূৰণ হৈ আছে 1 into y মান আছে 1/5 plus x মান আছে 1 into z ৰ মান আছে 1/3 এইখিনি সংখ্যাৰ লগত যদি আমি 1 পূৰণ কৰি দিও এই সংখ্যাই পাম ঠিক 1 আৰু লিখিব নালাগে প্ৰথম আমি এই 3 আৰু 5 ৰ লসাগু লৈ লম 3 আৰু 5 ৰ লসাগু কিমান হ'ব 15 হ'ব এটা 5 15ত কেইবাৰ যাব 3 বাৰ যাব এই 3 লগত 1 পূৰণ কৰিলে আমি 3 পাম প্লাস এই 3 15ত কেইবাৰ যাব 5 বাৰ যাব এই 5 ৰ লগত 1 পূৰণ কৰিলে আমি 5 পাম ইকুৱেলস টু এটা এই 1 ৰ লগত 1 পূৰণ কৰিলে আমি 1 পাম তলত আছে 5 প্লাস 1 ৰ লগত 1 পূৰণ কৰিলে 1 পাম আৰু তলত আছে 3 15 3 plus 5 के लिए पाम हमें 8 equals to 3 और 5 और लखा को किमान हो 15 हो 5 ए 15 के बार जाबो 3 बार जाबो ए 1 और লগত 3 পূৰণ কৰিলে আমি 3 পাম প্লাস 3 15 के बार 5 बार जाबो ए 5 और লগত 1 পূৰণ কৰিলে আমি 5 পাম 8/15 equals to 15 3 plus 5 के लिए আমি 8 পাম তেসৱা আমি বাওফালেও পালো 8/15 আৰু সোফালেও পালো 8/15 তাৰমানে এটো আমাৰ পৰীক্ষা কৰিব দিছিলে আমি লিখি দিম এতেকে যেটো আমি মান একে পাইছো x bracket y plus z equals to xy plus xz এটো আমাৰ প্ৰমাণ কৰিব দিছিলে